Hello guys, welcome back to my YouTube channel. আৰু আশা কৰোঁ সকলো ভালে আছে। আৰু ইমান দিনে আমি আলোচনা কৰি আহিছো ADRE গ্ৰেড 3 গ্ৰেড 4 লগতে যিকোনো কম্পিটিটিভ এক্সামত আহিবলগীয়া কিছুমান কোৱেশ্চন আনসাৰ। সো আজিও এটা লৈ আহিছো নতুন খণ্ড আৰু এইখিনি বহুতেই ইম্পৰ্টেন্ট হয়, মোস্ট ইম্পৰ্টেন্ট হয় আৰু সকলো পৰীক্ষাৰ বাবে এইখিনি বহুতেই জৰুৰী হয়। সো আশা কৰোঁ ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাব। আৰু আজিৰ ভিডিওৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আমাৰ দেশৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় অলপতে ক'ত স্থাপন কৰা হৈছে? ইয়াৰ উত্তৰ আছে অপশ্যন বি মণিপুৰ। নেক্সট কুৱেশ্যন আছে বৰ্তমান আমাৰ দেশৰ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ UGCৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি M জগদীশ কুমাৰ। নেক্সট কুৱেশ্যন আছে কেন্দ্ৰীয় চৰকাৰৰ NIRF 2022 ৰেংকিং অনুসৰি ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান হৈছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি IIT মাদ্ৰাছ। নেক্সট কুৱেশ্যন আছে কেন্দ্ৰীয় চৰকাৰৰ NIRF 2022 ৰেংকিং অনুসৰি ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়খন হৈছে? ইয়াৰ উত্তৰ অপশ্যন বি ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰ। নেক্সট কুৱেশ্যন আছে তলৰ কোনখন ৰাজ্যৰ প্ৰতীকপটে 2023 চনৰ গণৰাজ্য দিৱসত শ্ৰেষ্ঠত্বৰ পুৰস্কাৰ লাভ কৰিছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন আছে 2023 চনৰ ৰাষ্ট্ৰসংঘৰ সমীক্ষা মতে বিশ্বৰ আটাইতকৈ সুখী ৰাষ্ট্ৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফিনলেণ্ড। নেক্সট কুৱেশ্যন আছে আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান আৰু ভাৰত এই চাৰিখন দেশে নিৰাপত্তা সহযোগিতাৰ বাবে গঠন কৰা গোটটোৰ নাম হ'ল? ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি কোৱাড। নেক্সট কুৱেশ্যন আছে 2022 চনৰ বিজ্ঞানপীঠ বঁটা লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি দামোদৰ মাউজু। নেক্সট কুৱেশ্যন আছে 2022 চনত মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ কাক প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি শৰৎ কমল অশান্ত। নেক্সট কুৱেশ্যন আছে শৰৎ কমল অশান্তই কোনবিধ খেলত অংশগ্ৰহণ কৰে? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি টেবল টেনিছ। নেক্সট কুৱেশ্যন আছে মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী কেতিয়া উদযাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ 2022 চনত। নেক্সট কুৱেশ্যন আছে মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ থিম ছংটো গোৱা শিল্পীগৰাকী হ'ল? ইয়াৰ উত্তৰ অপশ্যন এ জুবিন গাৰ্গ। নেক্সট কুৱেশ্যন আছে মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ মূল কাৰ্যসূচী কোনখন নগৰত অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ উত্তৰ অপশ্যন এ নতুন দিল্লীত। নেক্সট কুৱেশ্যন আছে পোন প্ৰথমবাৰৰ বাবে শিলচৰ চিলেট উৎসৱ কোন চনত অনুষ্ঠিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ 2022 চনত। নেক্সট কুৱেশ্যন আছে অসমৰ কোন ঠাইত গড়ৰ স্মৃতিসৌধ স্থাপন কৰা হৈছে? ইয়াৰ উত্তৰ অপশ্যন এ কাজিৰঙা। নেক্সট কুৱেশ্যন আছে অসম চৰকাৰৰ কোনখন আঁচনিৰ দ্বাৰা জনজাতিসমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰল উপায়েৰে জাতিগত প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে? ইয়াৰ উত্তৰ অপশ্যন এ মিছন ভূমিপুত্ৰ। নেক্সট কুৱেশ্যন আছে ভাৰতৰ ভিতৰত প্ৰথম গ্ৰীণ হাইড্ৰজেন উৎপাদন কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছে? ইয়াৰ উত্তৰ অপশ্যন এ যোৰহাটত। নেক্সট আছে জলপথ সন্মিলন 2022 অসমৰ কোনখন ঠাইত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ অপশ্যন এ ডিব্ৰুগড়। নেক্সট কুৱেশ্যন আছে তলৰ কোনটো বছৰৰ অসমত চোৰাং চিকাৰীৰ দ্বাৰা এটাও গড় হত্যা হোৱা নাই? ইয়াৰ উত্তৰ অপশ্যন এ 2022 চনত। আৰু আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো হৈছে
অলপতে অসমৰ কোনখন ঠাইত প্ৰাক ঐতিহাসিক যুগৰ বৃহৎ আকাৰৰ শিলৰ পাত্ৰ আৱিষ্কাৰ কৰা হৈছে? ইয়াৰ উত্তৰ অপশ্যন এ ডিমা হাছাও। সো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।